ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন জল জীৱন মিছন ঘৰ ঘৰ নল ঘৰ ঘৰ জলৰ এটা সপোন দেখিছিলে আৰু সেই যি আপোনাৰ আঁচনি ৰূপায়ণ কৰিলে সেই আঁচনি দুৰ্নীতিৰ সাপ বনি পৰিছে একাংশ ঠিকাদাৰৰ বাবে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ খেলুৱা ব্লকৰ অন্তৰ্গত আৰু এটা এই খেলুৱা যি আপোনাৰ ব্লক আছে সেই ব্লকত আপোনাৰ এজন ঠিকাদাৰে আপোনাৰ কাম কৰিছিলে। তফিজুল ইছলাম নামৰ এজন ঠিকাদাৰ আছিলে। ঠিকাদাৰে আপোনাৰ কাম কৰিছিলে আৰু তাৰ পৰা এজন সচেতন ব্যক্তি সেলিম উল্লাহ নামৰ এজন সচেতন ব্যক্তিয়ে RTI কৰিছিলে। RTI কৰাৰ পিছত ভয়ংকৰ তথ্য পোহৰলৈ আহে। আপোনাৰ যি চিপেড আছে আপোনাৰ চিপেডৰ পৰা অনুমোদন প্ৰাপ্ত হ'ব লাগে। ভাৰত চৰকাৰৰ যি চিপেড আছে চিপেডৰ পৰা অনুমোদন প্ৰাপ্ত হ'ব লাগে। আপোনাৰ যিসমূহ পাইপ হয় টেপ হয় সম্পূৰ্ণ আপোনাৰ যিসমূহ বস্তু লগাই সেইসমূহ বস্তু আপোনাৰ অনুমোদন প্ৰাপ্ত হ'ব লাগে। কিন্তু সেই চিপেড তফিজুল ইছলামে সেই চিপেডৰ ৰিপৰ্ট আপোনাৰ ডুপ্লিকেট কৰি পেলাই জমা কৰিছিলে আৰু তাৰ পাছত তেওঁ সম্পূৰ্ণ যি বিল আছে বিল উলিয়াবলৈ সক্ষম হৈছিলে। তেওঁ দুৰ্নীতি কৰি পেলাই আপোনাৰ বিল উলিয়াইছিলে। আৰু এটা কথা ক'ব লাগিব যি আমাৰ বিভাগীয় কৰ্তৃপক্ষ আছে সেই বিভাগৰ যিসমূহ বিষয়া আছিলে সেই বিষয়াসমূহে কি ধৰণে আপোনাৰ তেওঁলোকে বিলখন দিলে সেই কথা উত্থাপন হৈছে যে তেওঁলোকে নেকি আৰু আমাৰ লগত আপোনাৰ সচেতন এজন ব্যক্তি আছে তেওঁ আমাৰ সম্পূৰ্ণ তথ্যখিনি জনাব। কি হ'ল কথাটো কওকচোন। এইটো জল জীৱন মিছনৰ আণ্ডাৰত যিজন ঠিকাদাৰ তফিজুল ইছলাম হাজৰিকা তেওঁ যিখিনি কাম কৰিলে 5টা স্কিম আছিলে তেওঁ আছিলে আপোনাৰ শিৱসাগৰ চাব ডিভিজনত আছিলে আপোনাৰ খেলুৱা, তাৰপিছত সোণাইত তেনেকৈ আৰু 3টা আছিলে বুঢ়াগোহাঁইবাৰী, আপোনাৰ হালোৱা আৰু গোৱালাপথাৰ। এই 5টা স্কিমতে তেওঁ যিখিনি পাইপ ব্যৱহাৰ কৰিলে সেই পাইপখিনি চিপেট চাৰ্টিফাইড পাইপ নহয়। আৰু এইটো এটা বহুত য'ত নেকি আপুনি 1 মিটাৰ পাইপো চিপেট চাৰ্টিফিকেট নোহোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰে। তেওঁ 5টা স্কিমত চিপেটৰ চাৰ্টিফিকেট ডুপ্লিকেট, যিখন চাৰ্টিফিকেট ডুপ্লিকেট কৰিলে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এখন চাৰ্টিফিকেট তেওঁ ডুপ্লিকেট কৰি সম্পূৰ্ণ বিল উলিয়াই লৈ গুচি গ'ল। প্লাছ তেওঁ আৰু কি কৈছে যিখিনি পাইপৰ গভীৰতা 3 ফুট হ'ব লাগে এইবোৰ আপোনাৰ দেখিছে 3 ফুট নালাগে পাইপ ওপৰতে পেলাই থাকিব। এইটো এটা সাধাৰণ। আৰু সোণাৰীৰ এটা আপোনাৰ বুঢ়াগোহাঁইবাৰী এটা প্ৰকল্প আছে তাত তেওঁ কি কৰিছে ফাইনেল বিলৰ সময়ত এখন ইউজাৰ কমিটি বনাই দিয়ে গাঁৱৰ সচেতন লোক কেইজনমানক লৈ পেলাই। সেই ইউজাৰ কমিটিয়ে এখন NOC দিব লাগে ফাইনেল বিলৰ সময়ত। সেই NOCখন গাঁঠি দিব লাগে যে আমাৰ এই কামটো ভাল হৈছে, আমি সকলোৱে পানী ভালকে পাই আছো, কামখিনি ভাল হৈছে, তেওঁলোকে ছেটিছফাই হৈছে বুলি এখন NOC দিব লাগে কামৰ। তেওঁ কি কৰিলে বুঢ়াগোহাঁইবাৰীত সেই চাৰ্টিফিকেটখন যিখন NOC লাগে NOCখন কি কৰিছে তেওঁ ইউজাৰ কমিটিৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টৰ চিল চহী চব জাল কৰি তেওঁ নিজে লিখি বিল উলিয়াই লৈ গুচি গ'ল। ইউজাৰ কমিটিয়ে আমাক তাৰ এখন লিখা কাগজ দিছে যে তেওঁলোকে কোনো তেনেকুৱা NOC প্ৰদান কৰা নাই। সেইখনো তেওঁ লৈ গুচি গ'ল। সম্পূৰ্ণভাৱে জড়িত আছে তেওঁলোক জড়িত নহ'লে, কাৰণ তেওঁলোকৰ দায়িত্ব আছিলে চিপেটখন তেওঁলোকে ভেৰিফাই কৰিহে বিল এৰিব লাগে। এইটো চেণ্ট্ৰেল যিখন চিপেট চাৰ্টিফিকেট সেইখন অৰিজিনেল কপি ফাইনেল বিলত জমা দিব লাগে। কিন্তু তেওঁ নিদিলে আৰু অফিচেও কোনো ভেৰিফিকেশ্যন নকৰাকে 5টা স্কিমৰ বিল উলিয়াই। ইয়াত জড়িত থাকিব 1 নম্বৰ আপোনাৰ SO, 2 নম্বৰ SDO, 3 নম্বৰ হৈছে আপোনাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, 4 নম্বৰ হৈছে TC। এই 4জন ব্যক্তি যদি জড়িত নাথাকে এই স্কেমটো কৰিব নোৱাৰে তেওঁ। আপুনি ইয়াৰে হয়, মই স্থানীয় বাসিন্দা আৰু এইটো চৰকাৰী আঁচনিৰ মই এজন হিতাধিকাৰী। কিন্তু ইতিমধ্যে এখেতসকলে দাঙি দেখুওৱা তথ্য ময়ো সঁচা বুলি প্ৰমাণিত কৰি দেখুৱাইছোঁ। মোৰ বাৰীৰ মাজেদি এয়া দেখিছে পাইপ সম্পূৰ্ণ উন্মুক্ত অৱস্থাত আছে আৰু যি পাইপ কেতিয়াবা গৰু, গাহৰি বা গছৰ ডাল পৰিও ভাগিছে। ইতিমধ্যে তেওঁলোকক বহুত আবেদন কৰা হৈছে কিন্তু কোনো ফল লৰা নাই। ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। ইয়াত যিসমূহ পাইপ স্থাপন কৰিছে সেইসমূহ পাইপ নিম্নমানৰ পাইপ স্থাপন কৰিলে চিপেট অনুমোদন দিয়া পাইপ নহয় সেইসমূহ পাইপ, আৰু চিপেট অনুমোদন নিদি পেলাই 1 মিটাৰ পাইপো স্থাপন কৰিব নোৱাৰি। কিন্তু তেনে অৱস্থাত 5খন আঁচনি চিপেট অনুমোদন নথকাকে 5খন আঁচনিত তেওঁলোকে পাইপ স্থাপন কৰিলে। কিন্তু বৰ্তমানলৈকে যি তফিজুল ইছলাম হাজৰিকা নামৰ যি ঠিকাদাৰ আছে ঠিকাদাৰজনৰ কোনো ধৰণৰ তদন্ত হোৱা নাই বা তেওঁক কোনো ধৰণৰ ব্যৱস্থা তেওঁৰ ওপৰত গ্ৰহণ কৰা নাই। অনাগত দিনত লক্ষণীয় হ'ব এই বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত আৰু এই তফিজুল ইছলাম হাজৰিকাৰ ওপৰত প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।